বতৰ বহুত বেয়া আৰু মই এতিয়া আহি আছোঁ ছোৱালীজনী সেই ৰাতিপুৱা স্কুললৈ ICDSৰ তালৈ মাতিছে কিহৰ কাৰণে নাজানো বাৰু আধাৰ কাৰ্ডখন লৈ আহিবলৈ কৈছে ছোৱালীজনী শুই আছে তাইক অনা নাই এতিয়া যিহেতু বাপেক ঘৰতে আছে গৈ লওঁ স্কুলৰ পৰা এতিয়া দেখিছেনে মই আহিলোঁ এয়া বহি আছোঁ বাইদেউকেইজনী ICDSৰ এই ট্ৰেইনিং হৈ আছে আৰু মোকো মাতি পঠাইছিলে তেওঁলোকে মিটিঙত সেইবিলাক বুজাই আছে চাওকচোন কি কি হয় এইদৰে বহু সময় ৰখি থাকিবলগীয়া হ'ল তাত আৰু তাৰ পৰা আহিলোঁ বৰষুণ পালে সেইকাৰণে ইয়াত ভাত বনাই আছিলে ইয়াতে সোমাই দিলোঁ আৰু ক'লে ৰ'বা চাহ একাপ খাই যাবা বুলি বাইদেউগৰাকী স্কুললৈ আহিছিলোঁ বৰষুণ দিলে সেইকাৰণে ইয়াতে চাহ খাই আছোঁ আপোনালোকৰ সেইফালে বতৰ কেনেকুৱা বাৰু আমাৰ ইয়াত বহুত ঠাণ্ডা যিহেতু পাহাৰৰ ওচৰত আৰু আকাশখন চাওকচোন কিমান বগা হৈ আছে যিহেতু বহুত ঠাণ্ডা হৈছে গাটো ভাল লগা নাই কি কৰিব উপায় নাই ন বতৰৰ কাম বতৰে কৰিবই নহয় জানো আপোনালোকৰ সেইফালে কেনেকুৱা হৈ আছে জনাবচোন মই যে দেখাইছিলোঁ ভিডিঅ'ত জাতিলাওজোপা বহুত বগাইছিলে কিন্তু জাতিলাও নালাগিলে সেইকাৰণে আজি জাতিলাওজোপা কাটি দিয়া হ'ল আৰু এয়া চাওকচোন আগকেইটা কি ধুনীয়াকৈ মই ছিঙি লৈছোঁ আজি চব্জি খাব লাগিব আলুগুটিৰ লগত গছজোপা চাওকচোন এনেদৰে কাটি দিয়া হ'ল গছজোপা হ'ল কিন্তু জাতিলাও যিহেতু নালাগিলে আৰু বহুত হাবিও হৈ গৈছিলে সেইকাৰণে কাটি দিয়া হ'ল আৰু জাতিলাও যিহেতু নালাগিলে সেইকাৰণে আগখিনিকে নি চব্জি খাম বুলি ভাবিলোঁ বতৰ বেয়া আৰু গাৰো ভাল নাই মানে ডিঙি চিঙি চেৰচেৰাই আছে একদম স্কাৰ্ফে ডিঙি চিঙি ঢাকি থৈছোঁ বহুত ঠাণ্ডা হৈছে